দুখদি সেউজীয়া জীৱনৰে ভৰা এই কলা আলসুৱা ৰূপেৰে ভৰা চাদৰ দুখদি। চিলভেটাৰ নৈসৰ্গিক দৃশ্য চাওক, কিমান ধুনীয়া লাগিছে। আৰু নমস্কাৰ, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অসাম অসমলৈ। আৰু আজি হৈছে 7th ডে। ইয়াত হাওৰা ঘৰত আহিছিলোঁ মই যোৱা সপ্তাহতে। বন্ধুৰ ঘৰত আহিছিলোঁ, আহি ওলাব সময় পোৱা নাই, বৰষুণ তামাম বৰষুণ। কিন্তু আজি বতৰটো ফৰকাল, যিহেতু মই ভাবিছিলোঁ আজি প্লান কৰিছিলোঁ আজি যামগৈ বুলি, আজি নোৱাৰিলে যাবলৈ, কাইলৈ যাম। সেইকাৰণে বন্ধ হৈ গ'লে তোমালোকৰ। আৰু মোৰ বন্ধু আছে ক্ল'জ ফ্ৰেণ্ড দিব্যই কৈছে যে ধুনীয়া জেগা আছে ইয়াত, আপোনালোকে জানে ভেলো ঘাট আছে বা চিলনি আছে, এনেকুৱা ধুনীয়া ধুনীয়া ৱাটাৰফলছ আছে, ধুনীয়া লাগে তাত গৈ। মই আজিলৈ যোৱা নাই এইকেইটা জেগাত, পানী মম হওক যাবলৈ, কিন্তু ওচৰতে ইয়াত কোনটো আছে জেগা তো বন্ধুৱে ক'লে তেওঁ লৈ যাব আমাক চিলভেটাৰ পিছত আমি চিলনি পাম। কিছুমান ধুনীয়া ধুনীয়া তাৰ চেনেল আপোনাক চাই পোৱা ভিডিঅ'টো লগত মোৰ বন্ধু যাব, আপোনালোকে চিনিয়ে পায়। এয়া মোৰ আৰু লগত যাব দীপাংকৰ। দীপাংকৰ, মই আৰু দিব্য তিনিটা যাম। কেনেকুৱা লাগিব আজি? বহুত মজা, বহুত মজা। ধুনীয়া ৰক ভাল লাগিব। আমি শিলভাটা দেখুৱাম, ৱাটাৰফলছ দেখুৱাম, খুব ভাল লাগিব। তিনি বন্ধু বহুত দিনৰ মূৰত লগ লাগিছোঁ। কাৰ্বি আংলঙত আহিলোঁ। কাৰ্বি আংলঙৰ ওপৰত দুৱাৰমান কোৱা, কাৰ্বি আংলঙত কিমান ট্ৰাইবেল কমিউনিটিৰ মানুহ আছে? কাৰ্বি আংলং অলমষ্ট সকলোৱে জানেই আৰু অসমৰ এখন বিশেষকৈ ইণ্ডিজিনিয়াছ ট্ৰাইবেল কমিউনিটিৰ লেণ্ডে হয়, স্পেচিয়েলি কাৰ্বি এণ্ড ডিমাচা ইটছ ৰিজাৰ্ভ ফৰ। তাৰ ভিতৰতে ইয়াতে বড়ো আছে, তিৱা আছে, আদিবাসী আছে, টি ট্ৰাইবছ আছে, কুকি আছে, জেমি নাগা আছে, এই সকলোবোৰ আছে। শিলভেটাৰ ভিতৰলৈ সোমাই আছোঁ, কিন্তু শিলভেটাৰ ভিতৰত এতিয়া বিশেষকৈ ক'ভিডৰ কাৰণেতো বন্ধ হৈ আছে। তথাপিও ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই তথাপি আহিব দিছে। কিন্তু ইয়াতে এণ্ট্ৰি ফিজ আমাক 3জনক, লোকেলে হয়, তথাপিও 40 টকা ল'লে। আপোনালোকে যিটো ছিজনত আহিলে আপোনালোকে কমত মানে যিটো হয় সেইটো ৰেটত ল'ব চাগে ন? আৰু এই শিলভেটাৰ ভিতৰলৈ আহি আছোঁ আমি। শিলভেটাৰ পৰিৱেশ চাওক, নৈসৰ্গিক দৃশ্য, চাৰিওফালে গছ গছনিৰে ভৰা। এইফালে আপোনাৰ শব্দ শুনিয়ে আছে আপোনাৰ এইখন যমুনা নদী নে? যমুনা ৰিভাৰ। আৰু আপোনাৰ ৱাটাৰফলৰ নদী, কুলুক কুলুক শব্দ। তো আহক চাই থাকক, আপোনালোকক দেখুৱাই আছোঁ ইয়াৰ প্ৰাকৃতিক দৃশ্য, নৈসৰ্গিক দৃশ্যবোৰ। কেনেকুৱা লাগিছে দিব্য? বৰ ভাল লাগিছে, মইতো আহিয়ে থাকোঁ। তোমালোকে আহিয়ে থাকা। দীপাংকৰ কেনেকুৱা? মোৰো প্ৰথমবাৰে আহিছোঁ মই, ভিতৰত কেতিয়াও সোমোৱা নাছিলোঁ, আজি প্ৰথমবাৰ সোমাইছোঁ, খুবেই ভাল লাগিছে। ধুনীয়া ভিউ পইণ্ট আছে, ভিউ পইণ্টটোত উঠি যাব লাগিব। ভিউ পইণ্টটোৰ পৰা আপোনাৰ শিলভেটাৰ যি ৱাটাৰফলৰ নৈসৰ্গিক দৃশ্য আপোনালোকক মই দেখুৱাই আছোঁ। চাওক, ওপৰলৈ উঠি যাব লাগিব। ৱাও, কি মজা! এয়া চাওক আপোনাৰ
চিলভেটাৰ নৈসৰ্গিক দৃশ্য চাওক কিমান ধুনীয়া লাগিছে আৰু ৱাও আমেজিং কেনেকুৱা ভাল বহুত ভাল লাগিছে আহিয়ে থাকোঁ আমাৰ নিজৰে ঠাই ভাল লাগে তেওঁলোকেতো সদায় আহে বুলি ক'ব পাৰি ঘৰৰ ওচৰতে আহি পেলাই গা ধুই থাকে ইয়াতে কিন্তু মই আজি গা ধুব নাপালোঁ মোৰ গা ধুবলৈ খুব মন আছিলে কিন্তু আজি প্লেনটো মানে বিশেষ ক'ভিডৰ কাৰণে দেৰি হ'ল আৰু বিশেষ ক'ভিডৰ কাৰণে ভাল নহয় বৰষুণ পৰিল বতৰটো ভাল নহয় কিন্তু তথাপিও আজি খুব ভাল লাগিছে আৰু আপোনালোকে কেনেকুৱা লাগিছে কওকচোন আহিব বিশেষকৈ চিলভেটা যিটো আপোনাৰ পিকনিক ছিজন হয় চিলভেটা নহয় ইয়াতে বহুত ঠাই আছে বিশেষকৈ আপোনাৰ আছে চিলনী আছে ওচৰতে আছে ভেলুঘাট আছেনে মই যোৱা নাই আজিলৈ কিন্তু আজি যোৱা প্লান আছিলে কিন্তু আজি নহ'ব চাগে কাঞ্চিলাংচু আছে কাঞ্চিলাংচু গৈছোঁ মই তো এনজয় কৰক আহিব বাই থেংক ইউ অল অফ ইউ হৃদয়তে থকা মৰম কোনোবাই যদি দেখেনে নকলেও মনৰ কথা তুমি জানো নুবুজানে হৃদয়তে থকা মৰম মেলি চাওঁতে দেখিলো যে তোমাকে চকুৱে চকুৱে চিনি পালো হঠাতে চকু মেলি চাওঁতে দেখিলো যে তোমাকে চকুৱে চকুৱে চিনি পালো হঠাতে to be a part of this beautiful landscape. Look at the landscape. Landscape-টো কেনেকুৱা লাগিছে চাওক ইমান ধুনীয়া আৰু তাতকৈ ভাল হৈছে এইটো এটা ধুনীয়াকৈ এটা আপোনাৰ বনাই দিছে পিকনিকৰ কাৰণে বিশেষ 31st পাৰ্টি হয় আৰু পিকনিক পাৰ্টিৰ কাৰণে সুবিধাৰ্থে এতিয়া ধুনীয়াকৈ এইটো ডাইনিং হল বনাই দিছে ইয়াতে বহি খাব পাৰিব আপুনি আৰু বিশেষকৈ এতিয়া ক'ভিডৰ কাৰণে চাওক এনেইতো মানুহ বহুত ভিৰ হৈ থাকে কিন্তু এতিয়া মানুহে নাই এনেকুৱা এটা লেণ্ডস্কেপ চাবলৈ কোন নাহিব বাৰু আপুনি মছুৰী বা আপোনাৰ গেংটক এনেকুৱা জেগাত যোৱাৰ প্ৰয়োজন নাই অসমতে ইমান ধুনীয়া ৰিচোৰ্চ আছে ইমান ধুনীয়া হিল ষ্টেচন ইমান ধুনীয়া ৱাটাৰফলছ আছে বিশেষকৈ কাৰ্বি আংলঙৰ কথাটো ক'বই নালাগে আপোনালোকে হয়তো বহুতেই আহিছে আহক আপোনালোকে আমাৰ এই অসমৰ যি প্ৰাকৃতিক সম্পদ আমাৰ যি পৰ্যটন উদ্যোগ বিশেষকৈ এই হিল ষ্টেচনবিলাক আপোনালোকে চাওক উপভোগ কৰক চ' if you are coming from outside of Assam you can enjoy this beautiful landscape this beautiful hill stations name of this hill station or this landscape is this place is called Silveta. Silveta is in the district of Karbi Anglong. So do come. So if you like the video please subscribe my channel. Don't forget to click the bell button and please like and share.